মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ ১৫ নম্বৰ অংকসমূহ কৰি আছিলোঁ। ১৫ নম্বৰ অংকটো বিয়োগফল উলিওৱা। আমি বিয়োগফল উলিয়াব লাগে। আমি যি লগে অংকটো কৰিলোঁ। যদি ভিডিঅ' নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি ২৩ নম্বৰ অংকটো কৰোঁ। ২৩ নম্বৰ অংকটো এইটো চোৱা। সমাধান 25 লিটাৰৰ পৰা -12 লিটাৰ 625 মিলিলিটাৰ বিয়োগ কৰিব লাগে। হ'ল 25 লিটাৰৰ পৰা 12 লিটাৰ 625 মিলিলিটাৰ বিয়োগ কৰিব লাগে। এতিয়া আমি এই অংকটো কৰিবলৈ যাওঁতে চাবা কেনেকৈ কৰিম। আমি অংকসমূহ আগতে কৰি গৈছোঁ যে আমি কি কৰিব লাগিব, লিটাৰ লিটাৰ মিলি আছে এককটো, গতিকে এই মিলিলিটাৰক আমি লিটাৰলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব। তেতিয়াহে অংকটো কৰাত সহজ হ'ব আৰু কৰিব পাৰিম। তাৰ প্ৰথমতে কি কৰিবা, প্ৰথমতে আমি ডাঙৰ এককলৈ যাম, লিটাৰলৈ গুচি যাম। এইটো যেনেকুৱা আছে সেনেকৈ লিখি ল'বা দেই। 25 বিয়োগ, এই বিয়োগৰ কাৰণে ইয়াক ব্ৰেকেটত ভালিবা, দুটা ৰাখি আছে নহয়। লিটাৰ 625 মিলি লিটাৰ 25 লিটাৰ। এই ইয়াত চাবা আমি কি কৰিম, আমি কৰিম যে প্ৰথম আমি কামটো কৰিলোঁ ব্ৰেকেটত দিলোঁ। কিয় ব্ৰেকেট দিলোঁ, যে বিয়োগটোৰ কাৰণে দুটা ৰাখি আছে নে, গতিকে এই মিলিলিটাৰক লিটাৰলৈ লৈ যাব লাগিব। তেতিয়াহ'লে আমি প্ৰথম যোগ হৈ আছে লিটাৰটোত হয় না, মিলিলিটাৰটো যোগ চিহ্ন দি বেলেগ কৰি লওঁ, কাৰণ যোগ হৈ আছে, যোগ চিহ্নটো উজ্জ্বল হৈ আছিলে। হ'ব, লিখিলোঁ। এই যোগ চিহ্ন আছে, উজ্জ্বল হৈ আছে, গতিকে আমি ইয়াক কি কৰিলোঁ, পৰিস্ফুটিত কৰি লিখিলোঁ। হ'ল যোগ। তাৰপিছত কি কৰিম চাবা, 25 লিটাৰ -12 লিটাৰ প্লাছ, এতিয়া চোৱা এই 625ক যেতিয়া আমি লিটাৰলৈ লৈ যাম, কাৰণ লিটাৰ দি আছে নে, লিটাৰ আছে, গতিকে লিটাৰ লৈ যাব লাগিব, 1000ৰে হৰণ কৰি দিম। কিয় কৰিম, তেতিয়া লিটাৰলৈ গুচি যাব। অৰ্থাৎ যিহেতু 1 লিটাৰ ইকুৱেল 1000 মিলি লিটাৰ, মনত ৰাখিবা 1 লিটাৰ সমান 1000 মিলিলিটাৰ, অৰ্থাৎ 1000ৰে যেতিয়া আমি মিলিলিটাৰ হৰণ কৰি দিম তেতিয়া লিটাৰলৈ গুচি যাব। হ'ব, তেতিয়া লিটাৰলৈ গুচি যাব, তেতিয়া লিটাৰ লিখিব পাৰিম। তাৰমানে মিলিলিটাৰ মিলিলিটাৰ কাটাই লিটাৰ। এতিয়া চাবা 25 লিটাৰ -12 লিটাৰ প্লাছ, দেখোৱা 1 2 3 তিনিটা শূন্য আছে নহয়, তেতিয়া ওপৰৰ লবৰ 3 ঘৰৰ আগত দশমিক হ'ব। তিনিটা আছে 1 2 3, ইয়াত দশমিক কৰিব, তেতিয়া দশমিকৰ শূন্যটো লগাই দিবা, লিটাৰ হৈ গ'ল। হৰত যেতিয়া তিনিটা শূন্য থাকিব, লবত 3 ঘৰৰ আগত কি হ'ব, দশমিক বহিব। এঘৰ দুঘৰ 3 ঘৰ আছে, 3 ঘৰৰ আগত দশমিক বহিল, তিনিটা শূন্যৰ কাৰণে। হ'ব, এতিয়া যোগ কৰি দিয়া 25 লিটাৰ বিয়োগ, যেতিয়া 12 থাকিব, 12ৰ পাছত দশমিক নাই নহয়, তেতিয়াহ'লে লিটাৰ লিটাৰ মিলি আছে, যোগ হৈ আছে, গতিকে এই দুটা, ইয়াৰ পিছত দশমিক নাই, গতিকে ইয়াত দশমিক আছে, এই 12 লিখি দশমিক এটা লিখি ইয়াৰ দশমিকৰ পাছৰ সংখ্যাকেইটা বহাই দিবা, লিটাৰলৈ গুচি গ'ল। হ'ল, এতিয়া ডাইৰেক্ট ব্ৰেকেটটো উঠাই দিবা। এটা হ'ল যে ব্ৰেকেট নিদিলেও হ'ব, দুটা হ'লে ব্ৰেকেট দিম। কেনেকৈ কৰিলে চোৱা, 12 আছিল হয় নহয়, দশমিক নাছিলে, দশমিক এটা লগাই ল'ম পাছফালে, তাৰপিছত শূন্য দশমিক দশমিক মিলাই 625, হ'ল যোগ কৰিলে কি হ'ব, এতিয়া 625 দশমিক 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 12, হ'ল এইটো পালোঁ। এতিয়া কি কৰা, ইহঁতক যোগ কৰা, এতিয়াকে বিয়োগ কৰিব লাগিব হয় নহয়। এতিয়া বিয়োগ কৰিব লাগিব 25 লিটাৰৰ পৰা -12
0.625 লিটাৰ এতিয়া ইয়াৰ পৰা কিমান 25ৰ পৰা বিয়োগ কৰিব লাগে 25টো পাতিলো 25ৰ পাছত দশমিক নাই দশমিক এটা পাতিলো দেই তেতিয়া দশমিক পাতিলো এতিয়া এই 12 মিলাই লোৱা দশমিক মিলিছে দশমিকৰ আগত 12 আছে তাৰপিছত 625 ওপৰত দশমিকৰ পাছত কি কৰা শূন্য লগাই লোৱা লগাব পাৰা বিয়োগ কৰিব লাগিব যে বিয়োগ এতিয়া হলে ইয়াৰ পৰা ইয়ালৈ ধাৰ যাব ইয়াৰ পৰা ইয়ালৈ ধাৰ যাব তাৰ মানে কি শূন্যৰ পৰা 5 বিয়োগ নহয় তো ইয়াৰ পৰা ধাৰ ল'ম ন ইয়াৰ পৰা 1 গলে 10 যাব ইয়াৰ পৰা 1 গলে 10 যাব ইয়াৰ পৰা 1 গলে 10 যাব ইয়াত কিমান থাকিব 9 হয় নহয় ইয়াৰ পৰা 1 যোৱা মানে 10 যোৱা হল এতিয়া ইয়াৰ পৰা 1 যোৱা মানে 10 যোৱা ইয়াৰ পৰা 1 যোৱা মানে 10 যোৱা এতিয়া 10ৰ পৰা 5 গলে 5 ইয়াত থাকিলে 9 ৰ পৰা 2 গলে 7 ইয়াত থাকিলে 9 ৰ পৰা 6 গলে 3 দশমিক বহাই দিয়া হল ইয়াত থাকিলে কিমান 1 গৈছিলে 4 থাকিলে না 4 পৰা 2 গলে 2 ইয়াত থাকিলে 2 2 ৰ পৰা 1 গলে 1 তাৰ মানে কিমান পালো 12.375 লিটাৰ এটো ইয়াৰ উত্তৰটো বুজি পাইছা যদি বুজি পাইছা তেতিয়া হলে কমেন্ট এটা কৰিবা দেই কেনে পাইছা আৰু যদি অংকসমূহ বুজি পোৱাত কোনো যদি অসুবিধা নাই হোৱা তেতিয়া হলে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলত নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা মই এই ধৰণে তোমালোকক বহিত বুজাবলৈ চেষ্টা কৰিছো যাতে তোমালোকে অতি সহজতে বুজি পোৱা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে আজিলৈকে ৰাখো বাই